আমাৰ গাড়ীখনৰ কিমান দাম ল'লে, EMI কিমান আৰু সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে জনাই আছোঁ। ট্ৰাক মানে সদায় টাটা টি ধাৰ লৈছোঁ, বেলেগ একো নাই। অৰ্থ ব্যৱস্থাটো চলাই আছে আমাৰ ট্ৰাক ড্ৰাইভাৰ। আমাৰ পুষ্পা ট্ৰেন্সপৰ্টলৈ নতুন প্ৰয়োজনীয় আদৰণি জনালোঁ। AC আছে, এইফালে ভাড়াটোৰ কাৰণে অকণমান দিগদাৰ হৈ 3300 cc, 5টা স্পীডৰ গিয়াৰ আছে। এইটো আমাৰ ছিংগল কেবিনৰ প্ৰথম গাড়ী। কাটি পেলাই গোটেইখন বিচনা বনাই দিম, পুৰা পিয়ানো ফিনিছৰ ষ্টেজ। আজিৰ ভিডিঅ'টোত আমি গাড়ীখনৰ দাম, গাড়ীখনৰ সকলোখিনি বস্তুৰ বিষয়ে আলোচনা কৰিম আৰু গাড়ীখনৰ EMI কিমান কি কথা সকলোৱে মোক সুধি আছে, গতিকে এই ভিডিঅ'টোতে গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টো একদম শেষলৈকে চাবলৈ নাপাহৰিব। সকলোৱে খালি মোক কৈ আছে যে আমাৰ নতুন প্ৰয়োজনীয় এটা ৰিভিউ লাগে। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ এটা বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইছ, এইখনেই হৈছে আমাৰ পুষ্পা 5 আৰু মই কৈ দিছোঁ চাওক, এইখন হৈছে টাটা, মডেলটো হৈছে 1916। মানে আমাৰ যোৱাবাৰ যিখন আছিলে সেইখনৰ নিচিনা একেবাৰে একে। এইখনৰ খালি এটাই ডিফাৰেঞ্চ হৈছে, এখন হৈছে আমাৰ ছিংগল কেবিন, মানে এখন ডে কেবিন বুলি কয়। আগৰখন কেবিনটো আমাৰ ইমান দীঘল আছিলে আগতে, এখন শ্লিপাৰ কেবিন যিহেতু আছিলে, এইখনৰ কেবিনটো অকণমান চুটি তাতকৈ। আৰু এইখন মানে কি ডে কেবিন হ'লে অলপ ভাল হয়, কিছুমান সুবিধা হয়। গতিকে ডে কেবিনৰ কি সুবিধা আছে, কি কথা সকলোখিনি মই আপোনালোকক ক'ম। আৰু আজিৰ ভিডিঅ'টোত মই গাড়ীখনৰ কিমান দামত ল'লোঁ, EMI কিমান, সকলোখিনি আলোচনা কৰিম। একেবাৰে শেষত মই দাম কিমান আৰু EMI কিমান সকলোখিনি কৈ আছোঁ। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাবলৈ নাপাহৰিব। কিন্তু এইফালে চাওক, গাড়ীখন বাকী দেখালোৱে মই। এইফালে দেখিছে ওপৰত লিখা আছে পুষ্পা 05, ৱেলকাম টু পুষ্পা ট্ৰেন্সপৰ্ট। আমাৰ পুষ্পা ট্ৰেন্সপৰ্টলৈ নতুন প্ৰয়োজনীয় আদৰণি জনালোঁ। আচলতে বহুত ডাঙৰ সপোন আছিলে ছেকেণ্ডখন ট্ৰাক লোৱাৰ, আৰু ফাইনেলি জানুৱাৰী মাহৰ 5 তাৰিখে ট্ৰাকখন আহি গ'ল। আৰু আপোনালোকক এইটো ৰিভিউ দি আছোঁ মই একদম ধুনীয়াকৈ। ট্ৰাকখনৰ কি আছে কি নাই সকলোখিনি দেখাম। এইফালে দেখিছে গাড়ীত 1916 ব্ৰেণ্ডিং আছে। আৰু এইফালে চাওক, এয়া টাটা, এইফালে দেখিছে একদম টাটাৰ লোগো। আৰু ইয়াত মেইন বস্তু এটা কি, আমাৰ যোৱা গাড়ীখনৰ AC নাছিলে, এইখন গাড়ীত কিন্তু AC আছে। এইফালে চাওক, এইফালে হৈছে AC, এইটো গোটেই চিষ্টেমটোৱে তলত লাগি আছে, সেইটো কাৰণে বাম্পাৰটো অকণমান আগত লগাই দিবলগীয়া হৈছে। আৰু যদি আমি চাওঁ বাকী আগফালৰ লুকটো গোটেইখিনি একেই। এইফালে কি আছে মই সকলোখিনি দেখাই আছোঁ। এইটো হৈছে এয়াৰ ফিল্টাৰ। এয়াৰ ফিল্টাৰটো আমাৰ যোৱাবাৰ এইখনত ইয়াত আছিলে, এইখনত এয়াৰ ফিল্টাৰটো তলত দিছে। এইফালে চাওক, এয়াৰ ফিল্টাৰ আছে। এইটো ডেফ টেংক আছে। ডেফ টেংকটো যোৱাবাৰ যেনেকৈ 20 লিটাৰ দিছিলে, ডেফ টেংক মানে হৈছে ইউৰিয়া, আৰু ইউৰিয়া টেংকটো চাওক এবাৰ 20 লিটাৰ আছে। এইটো অলপ চিষ্টেমটো অকণমান বেলেগ কৰি দিছে, ইয়াৰ চিষ্টেমটো পুৰা টোটেলি বেলেগ হৈ গ'ল এবাৰ। এইটো এখন BS6 ফেজ 2 গাড়ী হয়। ইয়াৰ পিছতে আছে এইটো টেংকি। টেংকিটো হৈছে 160 লিটাৰ। যোৱাবাৰখনৰ আমাৰ 250 লিটাৰ আছিলে। এইখনৰ যিহেতু কেবিনটো সৰু, সেইটো কাৰণে অকণমান সৰু কৰি দিছে। কিন্তু আমি টাটালৈ অনুৰোধ জনাম যাতে টেংকিটো অকণমান ডাঙৰ দিয়ক, 250 লিটাৰে দিয়ক, কাৰণ 160 লিটাৰ নহয়গৈ। ক'ব গ'লে বেছি দূৰৰ লং ট্ৰিপত হ'লে সদায় টেংকি ডাঙৰ লাগে। সেইটো কাৰণে বহুতে বাহিৰৰ গাড়ীবিলাকে কি কৰে, যোনে ছিংগল কেবিন লয় তেওঁলোকে টেংকিটো ডাঙৰ লগাই লয়। কিন্তু এতিয়া উপায় নাই। আমাৰ বাকীখিনি যদি চাওঁ আমি প্ৰায় একেই। এইফালে চাওক, আমাৰ হুইল কেপ লগাই থোৱা আছে বঢ়িয়াকৈ। আমি হুইল কেপ লগাই লৈছিলোঁ ডিলাৰত, আপোনালোকে যদি যোৱাটো ভিডিঅ' চাইছিলে গম পাইছিলে। বাকী পিছফালৰ যিখিনি আছে গোটেইখিনি একেই। আৰু আপোনালোকে গোটেই বডিটো যে দেখিছে, এই বডিটোৰ লেন্থটো হৈছে 22 ফুট। মানে যোৱাবাৰখন আমাৰ যেনেকৈ 22 ফুট আছিলে, এইখনো আমাৰ 22 ফুট। আৰু এইফালে কৈছোঁ যে মই এটা বেক চাইডে এটা বহুত ধুনীয়া চেঞ্জ কৰি দিলে টাটাই। মই যোৱাবাৰ যেতিয়া ৰিভিউ দিছিলোঁ ট্ৰাকখনত, তেতিয়া কৈছিলোঁ যে আমাক বেক চাইডৰ LED লাগে। এবাৰ চাওক, LED আহি গ'ল ফাইনেলি। ধুনীয়াকৈ লাইটটো অকণমান জুম কৰি দেখাই দিয়া। তো চাওক, একদম পুৰা LED লাইট দি দিলে, একদম মজা ফিনিচিঙৰ। আৰু এইটো বহুত ধুনীয়া লাগে মানে দেখিবলৈ। LED লাগে আগৰ পৰা। এইখন গাড়ী দিয়া নাছিলে, টাটাৰ বহুতবিলাক গাড়ীত আগতে আছিলে, কিন্তু এইখন গাড়ী LED দিয়া নাছিলে। বাকী বডিটো যদি চাওঁ, চাওক বডিটো একদম বহুত দীঘল, 22.5 ফুটমান দীঘল বডি হয়। আৰু এইফালে যদি আমি আহোঁ, এইফালে আছে আমাৰ এয়া স্পেয়াৰ হুইলটো। সেইটো দেখিলে আচলতে আমাৰ এটা বহুত বেয়া দিনলৈ মনত পৰে। আমাৰ যিহেতু যোৱাখন গাড়ী আমাৰ টায়াৰটো চুৰ হৈ গ'ল, সেইটো কাৰণে এতিয়া নতুন টায়াৰটো আমি খুলি দিম। খুলি পেলাই আমি বেলেগ এখন গাড়ীত লগাই দিম। এইটো মানে উপায় নাই আৰু, নতুন টায়াৰটো খুলি পেলাই ইয়াত পুৰণা টায়াৰ লগাই থ'ব লাগিব, নহ'লে এইটো চুৰ হৈ গ'লে আকৌ বহুত পিছত দুখ লাগিব। এইফালে চাওক, এইটো কাৰণে টাটাই এটা অলপ ছেফটি দিবলৈ টাটাক মই অনুৰোধ জনালোঁ, যাতে এইটো অকণমান ছেফটিকৈ কিবা এটা অলপ ব্যৱস্থা এটা কৰি দিয়ক। কাৰণ আমাৰ নহ'লে এনেকৈ টায়াৰ হেৰাই গ'লে বহুত দিগদাৰ হ'ব। আৰু পাৰিলে বা বডি বনাওঁতে আমি জালি চালি এখন বনাই ল'ম। ইফালে চাওক, ইফালে বেক চাইডে এইটো টায়াৰ, এইটো ইয়াতো দুটা টায়াৰ আছে। আৰু এইটো চাওক, এই টায়াৰকেইটা হৈছে 1020 টায়াৰে, আৰু এই টায়াৰকেইটা হৈছে ব্ৰিজষ্টনৰ টায়াৰ। এইকেইটা ৰেডিয়েল টায়াৰে হয়, নাইলন নহয়, ৰেডিয়েল। গোটেইখিনি ৰেডিয়েল টায়াৰে হয়। আৰু ৰেডিয়েল টায়াৰত কি হয়, গাড়ীখন চলাবলৈ অলপ আৰাম হয়। অভাৰলোডৰ কাৰণে অকণমান দিগদাৰ হয় ৰেডিয়েল টায়াৰ, মই যিমানটো দেখিছোঁ এতিয়া। কিন্তু ব্ৰিজষ্টনৰ টায়াৰটো আমি ছাৰ্ভিচটো ভালেই পাইছোঁ, সেইটো কাৰণে মই ব্ৰিজষ্টন লাগে বুলি কৈছিলোঁ। MIF দিছিলে, মই ক'লোঁ নাই ব্ৰিজষ্টনেই লাগিব, সেইটো কাৰণে ব্ৰিজষ্টনেই লৈ ল'লোঁ। আৰু আমাৰ পুষ্পা 3খনত হাৱাৰ টেংকি অকল এটা আছিলে, কিন্তু এইখনত দুটা দিছে। এইখনত অলপ চিষ্টেমটো অলপ বেলেগ কৰি দিছে। এইফালে চাওক, এইকেইটা হাৱাৰ টেংকি, ইয়াৰ পৰা ব্ৰেক বনে, যিহেতু এইটো প্ৰেছাৰ ব্ৰেক হয়। এইফালে দেখিছে পুৰা ব্ৰেক বনে। আৰু এইফালে চাওক, এয়া মবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ সকলোখিনি আছে। এইফালে আছে বেটেৰী, আৰু এইটো
বেটেৰী দেখিছে না বেটেৰী কাট আউট চুইচটো দি দিছে ধুনীয়াকৈ এইটো থাকিলে একদম পুৰা ধুনীয়াকৈ অফ কৰি থ'ব পাৰি গাড়ী ক'ৰবাত বহি থাকিলেও আৰু যদি ঠাণ্ডা দিনত গাড়ীখন ক'ৰবাত বহি থাকে তেতিয়াহ'লে বেটেৰীটো অফ কৰি থ'লে বেটেৰীটো কেতিয়াও বহি যোৱা চান্স নাথাকে মানে ইয়াৰ মেইন প্ৰফিটটো হৈছে এইটো আৰু এক চাইডৰ বেটেৰী দেখিছে একদম মজা বাকী সকলোখিনি আছে আৰু ইয়াত খালি এটা বস্তু নিদিলে কি এই যে কেবিনটো যে দিছিলে যোৱাবাৰ কেবিনটো আমাৰ আছিলে এনেকৈ হাইড্ৰলিকেদি এনেকৈ উঠাব পাৰি ওপৰলৈ এনেকৈ হাইড্ৰলিক কৰি দিলে ওপৰলৈ উঠি যায় কিন্তু এইটো নহয় এইটো যে ছিংগুল কেবিন সেইটো কাৰণে এইটো ওপৰতে দাঙি পেলাই আমি উঠাব লাগিব এইটো খুলি পেলাই এইটো হৈছে লক এইটো খুলি পেলাই এনেকৈ ওপৰলৈ দাঙি পেলাই উঠাব লাগিব আৰু বাকীখিনিতো কি ক'ম বাকী গাড়ীখন অভাৰঅল ঠিকে আছে আগ চাইডেও দেখিছে পুৰা 20 টনৰ টায়াৰ 1020 টায়াৰ একদম মজা গতিকে গাড়ীখন বনোৱাৰ পিছত যদি আপোনালোকক আৰু এটা ৰিভিউ লাগে মোক কমেণ্ট কৰিব নাপাহৰিব কিন্তু মই সেইটো একদম বহুত ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম আৰু গাড়ীখনৰ মই মেনুফেকচাৰিং ডেটটো এবাৰ দেখাই দিছোঁ চাওক এইফালে চাওক ডেটটো এইটো হৈছে ডেটটো চাওক 29/11/2025 মানে 29 নৱেম্বৰ 2025 বনিছে আৰু আজি হৈছে জানুৱাৰী 7 তাৰিখ গতিকে বেছি দিন হোৱা নাই একদম নতুন গাড়ীয়ে দিছে আৰু মেইন ইণ্টাৰেষ্টিং বস্তুটো আপোনালোকক ইণ্টেৰিয়ৰটো চাবলৈ পাব ইণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া ইণ্টেৰিয়ৰটো মানে অকণমান ভাল কৰি দিছে আৰু এইখন যিহেতু আমাৰ ছিংগল কেবিনৰ প্ৰথম গাড়ী গতিকে এইখন একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক তো বন্ধুসকল আহক এতিয়া ভিতৰৰ ইণ্টেৰিয়ৰটোত টাটাই কি চেঞ্জ কৰিছে আপোনালোকক দেখাই আছোঁ মই একদম ভিতৰলৈ ধুনীয়াকৈ এতিয়া সোমাই যাওঁ গাড়ীখনৰ ভিতৰলৈ এতিয়া গাইছ মই ভিতৰলৈ উঠিবলৈ লৈছোঁ এফালে চাওক উঠা চিষ্টেমটো একদম আগৰ নিচিনা পূৰা ছেম হয় এতিয়া ধুনীয়াকৈ মই আহিলোঁ ড্ৰাইভিং চিটত আৰু গাড়ীখন চলাইছোঁ বাৰু চলোৱাৰ পিছত বহুত বেছি মজা লাগিছে এইফালে চাওক মেইন বস্তুটো কি এইফালে লৈ আহা ষ্টিয়াৰিংটো চাওক ষ্টিয়াৰিংটো কিমান ধুনীয়া পুৰা পিয়ানো ফিনিছৰ ষ্টিয়াৰিং হয় বহুত বেছি ধুনীয়া আৰু ডিজিটেল মিটাৰটো যোনটো একদম আগৰ সৈতে পুৰা ছেম একদম আগৰ সৈতে মজা একদম ডিজিটেল মিটাৰ এইটো আগৰটো যেনেকুৱা আছিলে একদম এইটো তেনেকুৱা একদম মজা এই গাড়ীখনৰ মেইন হৈছে কেবিনটো সৰু চাওক এইফালে এটা চিট দিছে এই চিটটো ইনক্লাইন কৰিব পাৰিব আৰু কিন্তু এইটো আমি একদম কাটি পেলাই গোটেইখন বিচনা বনাই দিম বিচনা বনাই দিলে ইয়াত দুজন মানুহ আৰামছে শুব পাৰিব তেতিয়া এইটো যিহেতু শ্লিপাৰ কেবিন নহয় ইয়াত কোনো শ্লিপাৰ নাই এইফালে দেখিছে ইয়াত ক্ৰুজ কণ্ট্ৰল আছে এইটো জুম কৰা এইফালে দেখিছে ইয়াত ক্ৰুজ কণ্ট্ৰল আছে পুৰা ইয়াত ধুনীয়াকৈ ক্ৰুজ কণ্ট্ৰল হয় গাড়ীখন বাকী ষ্টিয়াৰিঙৰ যিখিনি আছে আপডেটখিনি গোটেইখিনি একেখিনি আগৰ নিচিনা এইফালে এইটো হেল্প বটন এটা আছে এইটো হেল্প টিপিলে টাটা হেল্পলৈ গুচি যায় এইটো এটা বহুত ধুনীয়া সুবিধা আচলতে টাটাৰ ফালৰ পৰা আৰু যদি আমি সকলোতকৈ মেজৰ চেঞ্জ বুলি ক'বলৈ যাওঁ নহয় মেজৰ চেঞ্জটো কি গম পাইছে নাই মেজৰ চেঞ্জটো হৈছে এইটো চাওক এইফালে এ চি ইয়াত আহি গ'ল একদম দেখিছেনে এইটো এ চি আছে এইফালে এইটো ইকনমি মুড আছে একদম বহুত ধুনীয়া মুড আছে এ চি আৰু এটা মেইন বস্তু দিছে এইটো চাওক মিউজিক চিষ্টেম আছে আচলতে টাটালৈ বহুত ধন্যবাদ আমাৰ যোৱাখন গাড়ী আমি শ্লিপাৰ কেবিনখন ইমান টপ মডেলৰ গাড়ীখন ল'লোঁ তাত মিউজিক চিষ্টেম নিদিলে কিন্তু ইয়াত দি দিছে মিউজিক চিষ্টেম আৰু এইফালে স্পীকাৰ আছে এইফালে দেখিছে সেইটো এটা স্পীকাৰ আৰু এইফালেও এটা স্পীকাৰ ড্ৰাইভিং চাইডৰ এইফালেও এটা দিছে স্পীকাৰ এইটো দেখিছে এইটো এটা হৈছে স্পীকাৰ গতিকে বহুত ধুনীয়া সুবিধা দিছে বাকীখিনি সকলোখিনি একেই কিন্তু মেইন বস্তুটো দিয়াৰ কাৰণে ভাল লাগিছে কি এ চিটো দিছে এ চি এটা কম্পালচৰি কৰি দিলে আমাৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই 2025 চনৰ পৰা এ চি সকলো গাড়ীতে কম্পালচৰি কৰি দিলে সেইবাবে আমি চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে ড্ৰাইভাৰসকলৰ বিষয়ে ইমানবোৰ ভাবিছে ইমানখিনি চিন্তা কৰিছে গতিকে আৰু যি তেওঁ ড্ৰাইভাৰসকলৰ বাবে কৰিবলগীয়া আছে সকলোখিনি যাতে অতি সোনকালে কৰে তাৰে আমি কামনা কৰিছোঁ আৰু আচলতে লাগেও গোটেই অৰ্থ ব্যৱস্থাটো চলাই আছে আমাৰ ট্ৰাক ড্ৰাইভাৰসকলে গতিকে ট্ৰাক ড্ৰাইভাৰসকলক আপোনালোকে সন্মান কৰক মৰম দিয়ক আৰু তেওঁলোকক বিনা কাৰণত পঢ়াৰটো একেবাৰে নকৰিব এইটো বহুত বেয়া কথা আচলতে গোটেই অৰ্থ ব্যৱস্থাটোৱে চলি আছে তেওঁলোকৰ পৰা আৰু কোম্পানীৰ ফালৰ পৰা এটা জেক দিছে আচলতে এইফালে চাওক এইটো জেকটো ধুনীয়াকৈ মাউণ্ট কৰি থৈ দিয়া আছে এইটো জেকটো একদম মজা জেক কিন্তু এইটো জেকটো এটা প্ৰব্লেম আছে কি এই ইমান ডাঙৰ গাড়ীখনৰ কাৰণে ইমান সৰু জেকটো দিছে আচলতে এই জেকটোৱে কাম নহয় এইফালে চাওক এই লিভাৰডাল আমাৰ বেকাই হৈ থাকিলে হুইল কেপ লগাবলৈ যেতিয়া আমি লিভাৰডাল ইউজ কৰিছিলোঁ তেতিয়া লিভাৰডাল দেখিছে বেকাৰ হৈ থাকিলে গতিকে আমি কোম্পানীক অনুৰোধ জনাম যাতে অলপ হেভি বস্তু দিয়ক টাটা বুলি ক'লে এটা সৰুৰ পৰা বিশ্বাস আছে বা সৰুৰ পৰা শুনি আহিছোঁ বস্তুটো সদায় হেভি টাটা বস্তু বুলি ক'লে মানুহে তাক বেলেগকৈ নুসুধে গতিকে আমি সেইটোৱে অনুৰোধ জনাম কোম্পানীলৈ যে জেক এটা ভালকৈ দিয়ক লিভাৰকেইডাল ভালকৈ দিয়ক বাকীখিনি বাৰু ধুনীয়াকৈ দিছে মানে যিকেইটা কমি আছে মই সকলোখিনি কৈছোঁ গাড়ীখনত বাকী মোৰ ফালৰ পৰা টাটা চলোৱা ৰিভিউ বা টাটা কোনোবাই যদি ভাবিছে যে টাটা গাড়ী ল'ম নে লেলেন ল'ম সকলোৱে বেলেগ পচন্দ বা বেলেগ হেৰি কিন্তু মাইলেজৰ কাৰণে বহুতে বেলেগ গাড়ী লয় কিন্তু টাটা গাড়ী এটা ৰিচেল ভেলু আছে 1 নম্বৰ কথা আৰু মই টাটা গাড়ী মানে ট্ৰাক মানে সদায় টাটা টি এটা মনত ৰাখিব ট্ৰাক মানে সদায় টাটাৰ ওপৰত এটা আমাৰ বিশ্বাস আছে গতিকে টাটাই বিশ্বাস যাতে কেতিয়াও নাভাঙক আৰু টাটা মটৰ্ছলৈ মই এটাই অনুৰোধ জনাম গাড়ীখনত মই যিখিনি অভাৱৰ কথা ক'লোঁ সেই অভাৱখিনি যাতে অতি সোনকালে পূৰণ কৰি দিয়ে বাকী সকলোখিনি ঠিকে আছে গাড়ী একদম অ'কে আৰু গিয়াৰটোৰ কথা মই কোৱা নাছিলোঁ গিয়াৰটো চাওক আগৰখনৰ নিচিনা একেই বাকী চব ছেম 5টা স্পীডৰ গিয়াৰ আছে আৰু এটা ৰিভাৰ্ছ গিয়াৰ আছে 550 গিয়াৰ বক্স 5টা স্পীডৰ গিয়াৰ আৰু এটা ৰিভাৰ্ছ গিয়াৰ আছে এইফালে চাওক গতিকে কেবিনটো মই গোটেইখিনি দেখালোঁ আৰু সেইফালে গোটেইখিনি কি আছে কি নাই দেখালোঁ এইফালে এইটো চাওক এইটো ইঞ্জিন ব্ৰেকিঙৰ চুইচ আছে এইটো হৈছে ইঞ্জিন ব্ৰেকিঙৰ চুইচ বাকী এইফালে হেল্পটো দেখালোৱে বাকী এইটো চাওক হেভি আৰু লাইট মুডৰ দুটা অপশ্যন আছে এইফালে চাওক এইটো হেভি আৰু লাইট মুড এইফালৰটো হৈছে হেভি আৰু এইটো হৈছে লাইট গতিকে এইকেইটা ইউজ কৰি থাকিব লাগে আৰু এইফালে চাওক মই এচিখিনি গোটেইখিনিতো ক'লোৱে এইটো এটা বক্স এটা আছে এইটো বক্সটো আগতে দেখাইছিলোৱে আৰু এইফালে এইটো LED লাইট এইটো ধুনীয়াকৈ দিয়াই আছে আৰু এই চিটটো এনেকৈ ইনক্লাইন কৰি দিব পাৰি এইফালে চাওক এইটো এনেকৈ টানি পেলাই এইটো এনেকৈ ইনক্লাইন কৰি দিব পাৰি চিটটো একদম বহুত এটা ধুনীয়া ফেচিলিটি আছে চিটটোৰ আচলতে এই গোটেই জেগাখিনি ওলাই যাব মানে এই চিটটো আমি আঁতৰাই পেলাই গোটেইটো বনাই পেলাম বনোৱাৰ পিছতো আপোনালোকক ৰিভিউ দিম বাৰু যদি লাগে ধুনীয়াকৈ মোক কমেণ্ট কৰিব ৰিভিউ দিম সকলোখিনি ক'ম কিমান খৰচ হ'ল কি কথা সকলোখিনি আপোনালোকক জনাম বাকী এইফালে চাওক না একদম বহুত ধুনীয়া বনাইছে আৰু বিশেষকৈ এচিটো দিয়াৰ বাবে বহুত বেছি ধন্যবাদ আৰু সেইটোৱে আৰু অভাৰঅল ৰিভিউ গাড়ীখনৰ এইটোৱে আছিলে যিমানখিনি ক'বলগীয়া আছিলে মই সকলোখিনি ক'লোৱে আৰু এই গাড়ীখনৰ চিচিটো হৈছে 3300 চিচি 160 হৰ্চ পাৱাৰ গতিকে এইখিনিয়ে মেইন বস্তু এইখিনিয়ে মই ইঞ্জিনৰ কথা ক'লোঁ গিয়াৰ বক্সৰ কথা ক'লোঁ 550 গিয়াৰ বক্স আছে গতিকে মোৰ হিচাপে টাটা 1916 6 চকা ছেগমেণ্টত 22 ফুটি একদম অ'কে গাড়ী একদম মজা গাড়ী
গতিকে জানো এতিয়া সকলোৱে দামটোৰ কথা সুধিব আৰু মোক EMI কথা সুধিব, গতিকে মই সেইটো এবাৰ কৈ আছো। তো গাইছ এতিয়া একেবাৰে শেষৰ পৰ্যায় পালেহি, মানে গাড়ীখনৰ দামটোৰ বিষয়ে জানো সকলোৱে সুধিব। এই গাড়ীখন এতিয়া নেকেট প্ৰাইচটো মোটামুটি 22 লাখ টকামান বা 22,50,000 মান টকামান হ'বগৈ, কাৰণ এতিয়া আফটাৰ GST কমাৰ পিছত আকৌ এতিয়া দাম বঢ়াইছে, কোম্পানীয়ে 4% আকৌ দাম বাঢ়িব বুলি কৈ আছে। গতিকে দাম বঢ়াৰ পিছত প্ৰায় ধৰক আপোনাৰ 22,50,000 মান টকা হয়গৈ, আৰু আপোনালোকে 1,00,000 টকা কাগজত ধৰক টেক্স, জিৰ' ডেপ্ৰিচিয়েশ্যন ইঞ্চুৰেঞ্চ আৰু অল ইণ্ডিয়া পাৰ্মিট চাৰ্মিট সকলোখিনি লৈ পেলাই একদম উলিওৱালৈকে মোটামুটি 1,50,000 টকা আপোনালোকে কাগজত ধৰক। গতিকে অল টোটেল হৈ গ'ল 24 লাখ টকা। আৰু মই এই গাড়ীখনত মানে মাত্ৰ অকল কাগজৰ পইচাটোহে দিছোঁ। মই আপোনালোকক কৈছোঁ যে এই গাড়ীখন একবাৰ মিনিমাম কিবা এটা দি পেলাই উলিয়াইছোঁ, কাৰণ বডি বনাবলৈও আছে, গতিকে অকল কাগজৰ পইচাটো দি পেলাই গাড়ীখন উলিয়াইছোঁ। সেইবাবে মোৰ EMIটো 50,000 টকাৰ ওপৰত আহিছে। এইখনৰ EMI প্ৰায় 51,000ৰ ওচৰা-ওচৰি EMI আহিছে। আৰু এইখন গাড়ীত মই ইমান বেছিকৈ লোন পোৱাৰ কাৰণটো হৈছে কাৰণ মোৰ যোৱাখন গাড়ী আছে, যোৱাখন গাড়ী মই পে'মেণ্টটো ধুনীয়াকৈ কৰাৰ কাৰণে, আৰু সেয়েহে বেংকে মোক একেবাৰে কম ডাউন পে'মেণ্টতে এই গাড়ীখন আগবঢ়াইছে, কাৰণ চিভিলটো ভাল হোৱাৰ কাৰণে। সেইবাবে মই সকলোকে কওঁ যে আপোনালোকে চিভিলটো সদায় ভালকৈ ৰাখক, আৰু আপোনালোকে লোনৰ ৰিপে'মেণ্টবিলাক সদায় ভালকৈ দিয়ক। তেতিয়া আপোনালোকক বেংকে বহুত কম ইণ্টাৰেষ্টতে বা বহুত কম ডাউন পে'মেণ্টতে গাড়ী দিব। এতিয়া মোক বহুতে সুধি থাকে যে দাদা মোৰ ওচৰত 1,00,000 টকা বা 2,00,000 টকা আছে, গাড়ী ওলাব নাই, বা ডাউন পে'মেণ্ট কিমান দিলে কি কথা। আচলতে এইখন মই একেবাৰে মিনিমাম ডাউন পে'মেণ্টত লৈছোঁ, আৰু এটা ধাৰ লৈছোঁ, বেলেগ একো নাই। আচলতে ৰিস্ক লৈছোঁ, আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। আৰু গাড়ীখনৰ কি পালে কি নাই পোৱা সকলোখিনি জনাব, আৰু ৰিভিউটোত যদি কিবা থাকি গৈছে সেইটো মোক জনাবলৈ নাপাহৰিব। মই নেক্সট ভিডিঅ'ত আকৌ আনিবলৈ চেষ্টা কৰিম, আৰু গাড়ীখন বডি বনোৱাৰ পিছত যদি আপোনালোকক আৰু এটা ৰিভিউ লাগে সেইটোও মোক জনাব, সেয়াও জনাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত মই গাড়ীখনৰ দাম ক'লোঁ, গাড়ীখনৰ EMI কিমান সেয়া ক'লোঁ, গাড়ীখনৰ বিষয়ে গোটেই ডিটেইলছ দিলোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ মানে বডি বনোৱা পাৰ্টত আকৌ লগ পাই আছোঁ। বাই বাই। अरे बाप रे কৈ দিয়া। Hello.